মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'টোত আলোচনা কৰিছিলোঁ 3.5ৰ 1 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই সেই ডিছক্ৰিপশ্যনত গৈ সেইটো ভিডিঅ' চাই ল'বা। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.5ৰ 2 নম্বৰৰ প্ৰশ্নসমূহ। ইয়াতে চোৱা কি দিয়া আছে। 2ৰ 1 নম্বৰটোত দিয়া আছে A আৰু Bৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব। গতিকে চোৱা অসীম সংখ্যক সমাধানৰ চৰ্তটো আমি জানিব লাগিব, হয়নে? ইমান দিনে সেইবিলাক গণিত কৰি আছোঁ। তোমালোকে যদি চোৱা নাই মোৰ আগৰ ভিডিঅ'বোৰ চালেই গম পাই যাবা যে A আৰু Bৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব। গতিকে আমাক কি কৰিব দিছে, ইয়াতে A আৰু Bৰ মান উলিয়াব দিছে। ইয়াতে সমীকৰণটো দিয়া আছে 2x + 3y = 7 আৰু a - b হোল x + a + b হোল y = 3a + b - 2। এইটো সমীকৰণ দিয়া আছে। গতিকে আমি প্ৰথমতে সমীকৰণটো লিখি ল'ম। চোৱা 3.5ৰ 2ৰ 1 নম্বৰটো সমীকৰণটো কি দিয়া আছে, ডাইৰেক্ট সমাধান বুলি লিখি ল'বা। সময় নষ্ট নকৰোঁ, সমাধান বুলি লিখি লৈ সমীকৰণটো লিখোঁ 2x + 3y = 7 a - b হোল x + a + b হোল y = 3a + b - 2। এইটো হৈছে আমাৰ সমীকৰণ। গতিকে আমি ইয়াৰ পৰা প্ৰথমতে a1 b1 খিনি উলিয়াই ল'ম। ইয়াত a1 = কিমান আছে, xৰ হওক 2, b1 মানে কি, yৰ হওক কিমান আছে 3 আৰু c1 = 7, হয়নে? তাৰপিছত a2 = xৰ হওক a - b, আকৌ b2ৰ হওক, b2 মানে হৈছে yৰ হওক a + b আৰু cৰ হওক এই গোটেইখিনি, c2 হৈছে এই গোটেইখিনি 3a + b - 2। এতিয়া আমি চৰ্তটো লিখি ল'ম। যিহেতু প্ৰশ্নত কি দিয়া আছে যে ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে, তেতিয়াহ'লে আমি চৰ্তটো লিখি ল'ম। এই সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে। গতিকে আমি কি লিখি ল'ম, চৰ্তটো কি আছিল আমাৰ, অসীম সংখ্যক সমাধান থকা চৰ্তটো হৈছে a1/a2 = b1/b2 = c1/c2। গতিকে আমি মানখিনি বহুৱাই লওঁ। a1ৰ মান কি আছে 2 আৰু a2ৰ মান আছে a - b, আকৌ b1ৰ মান আছে 3, b2ৰ মান আছে a + b, একে হ'ল দি থোৱা। আকৌ c1ৰ মান হৈছে 7 আৰু c2 হৈছে 3a + b - 2। এতিয়া চোৱা আমি এই দুটা বজ্ৰপূৰণ কৰিম, আকৌ এই দুটা বজ্ৰপূৰণ কৰিম। প্ৰথমতে এই দুটা বজ্ৰপূৰণ কৰিম, তাৰপিছত এই দুটা ভগ্নাংশ বজ্ৰপূৰণ কৰিম। এতিয়া 2/a - b = 3/a + b। এতেকে তুমি প্ৰথমতে আমি 3ৰ লগত 3 × a - b = 2 এনেকৈ কৰিম, তলে ওপৰে পূৰণ কৰিব লাগিব। বজ্ৰপূৰণ তোমালোকে জানাই। চোৱা 2 × a + b, হয়নে?
3 into a thrice a minus 3 into b thrice b is equal to 2 into a twice a plus 2 into b twice b এটাকে a ইফালে লৈ আহা b ইফালে লৈ যোৱা thrice a মাইনাস হ'ব ইয়াতে প্লাস আছে twice a টো ইফালে লৈ আহা twice a আকৌ thrice b টো ইফালে লৈ গ'লে কি হ'ব twice b প্লাস ইয়াতে মাইনাস আছে যেহেতু তাতে প্লাস হ'ব thrice b এটাকে thrice এর পৰা twice a গ'লে থাকিব 1a is equal to twice b plus thrice b is equal to 5b এটাকে আমি এর মানটো কি পালো এটাকে a is equal to 5b হয় না আকৌ সোয়া আকৌ আমি কি লিখিম এটু লিখিম এইটো আৰু এইটো মাল্টিপ্লাই কৰিম মানে বজ্ৰ পূৰণ কৰিম সোয়া 3/a plus b is equal to 7/3a plus b minus 2 এইটো বজ্ৰ পূৰণ কৰা তোমরা 7 এর লগত দিয়া a plus b আকৌ 3 into thrice a plus b minus 2 বুঝি পাইছা চোৱা 7 into a 7a plus 7 into b 7b is equal to 3 into thrice a 9a plus thrice b minus 6 হয় না চোৱা 7a আৰু 9a minus 9a হ'ব a minus b a plus b 2 by চোৱা 7a আৰু কিমান আছে ইয়াতে 9a 7a এইটো ইফালে আহিলে হ'ব মাইনাস 9a ইয়াতে প্লাস আছে আকৌ 7b টো ইফালে লৈ যোৱা 7b টো ইফালে লৈ থৈ দিয়া প্লাস 7b এইটো লৈ আহা মাইনাস thrice b is equal to minus 6 হয় না চোৱা 7b ৰ পৰা 9b এইটো যেহেতু 9 টো মাইনাস আছে তেতিয়ালে twice b minus twice a হ'ব আকৌ প্লাস 7b ৰ পৰা thrice b গলে থাকিব 4b is equal to কিমান থাকিল minus 6 হয় না এতিয়া চোৱা এতিয়া আমি মাইনাস যেহেতু সন্মুখত আছে আমি মাইনাস 2 উঠাবৰ কাৰণে এটা প্লাস আমি পূৰণ কৰিব লাগিব গতিকে ইয়াতে হ'ব twice a ইয়াতে হ'ব minus 4b is equal to 6 মানে সব স্টুল টার্ম twice a minus 4b is equal to 6 তাৰ পিছত চোৱা এইটো লাইন আকৌ লিখিছো twice a minus 4b is equal to 6 এতিয়া চোৱা আমি এই এর ঠাইত কি লিখিব পাৰো আমাৰ এর ঠাইত কি ওলাইছিল a is equal to কিমান আছিল চোৱা a is equal to 5b লিখিব পাৰোনে আমাৰ যেহেতু প্ৰথমটো বজ্ৰপূৰণ কৰোতে আমাৰ a is equal to 5b ওলাইছিল গতিকে আমি এর ঠাইত 5b বহাই দিম minus 4b is equal to 6 থেকে পূরণ করে দিয়া 5 into 2 10b minus 4b is equal to 6 এ থেকে ইয়াতে হব 6b is equal to 6 ইয়াতে b2 রাখি থোৱা 6 টো ইফালে লৈ যোৱা ইফালে পূরণ আছে ইফালে গলে কি হব হরণ হব এ থেকে b ৰ মান কিমান হলা 1 এ থেকে আমি b ৰ মান 1 নম্বৰ সমীকৰণ যে দিছিলো সরি এইটো 1 নম্বৰ সমীকৰণ ইয়াতে দিয়া গৈছে এইটো তোমালোকে 1 নম্বৰ সমীকৰণ বুলি দি থবা এই y ৰ মানটো এই 1 নম্বৰ সমীকৰণত বহুৱাই আমি পাম চোৱা এতেকে b ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো আছিল a is equal to 5b এতেকে b ৰ মান আমি কিমান পাইছো 5 into 1 হয়নে a is equal to 5 এতেকে আমাৰ নিৰ্ণয় সমাধানটো কি এতেকে নিৰ্ণয় a ৰ মান আমাক উলিয়াব দিছিল কি a আৰু b ৰ মান হয়নে এতেকে নিৰ্ণয় মান এটো শব্দ লিখি দিবা মান a is equal to 5
পি ইজ ইকুৱেল টু 1 এইটো হৈছে আমাৰ নিৰ্ণয় সমাধান গতিকে আমাক উলিয়াব দিছিল এ আৰু বিৰ মান আমাৰ এৰ মান ওলাইছে 5 আৰু বিৰ মান ওলাইছে 1 তাৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰটোত কি দিয়া আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত অহাৰ চান্স আছে বহুত কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এতিয়া কোনো সমাধান নাথাকিলে কি হ'ব অদ্বিতীয় সমাধান হয়নে অদ্বিতীয় সমাধান তাৰ মানে কোনো সমাধান নাই গতিকে চোৱা 2 নম্বৰটো সমাধান বুলি লিখিবা কেৰ মান উলিয়াব দিছে হয়নে আকৌ এবাৰ চোৱা প্ৰশ্নটো যে কেৰ কি মানৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই ইয়াতে সমীকৰণটো কি দিয়া আছে thrice x plus y is equal to 1 আৰু twice k minus 1x plus k minus 1 whole y is equal to twice k plus 1 চোৱা একেবাৰে সহজ প্ৰথমতে বুজি লোৱা তাৰপিছত লিখি ল'বা চোৱা সমীকৰণটো কি দিয়া আছে thrice x plus y is equal to 1 আৰু twice k minus 1x plus k minus 1y is equal to twice k plus 1 গতিকে চোৱা ইয়াতে প্ৰথমতে আমি a1 আৰু b1 উলিয়াই ল'ম এতেকে a1 is equal to 3 b1 is equal to 1 আৰু c1 is equal to 1 আকৌ a2 is equal to twice k minus 1 b2 is equal to k minus 1 আৰু c2 is equal to twice k plus 1 যেহেতু আমাৰ কোনো সমাধান নাই বুলি কৈছে গতিকে চোৱা যেহেতু ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এতেকে a1 by a2 is equal to b1 by b2 not is equal to c1 by c2 হয়নে যেটো কোনো সমাধান নাই হেতু আমাৰ শর্তটো হৈছে a1 by a2 b1 by b2 not is equal to c1 by c2 এটাকে আমি a1 এর মান বহাই দিম 3 by twice k minus 1 is equal to 1 by k minus 1 not is equal to 1 by twice k plus 1 হয়নে এতিয়া চোৱা আমি এইটো আমাক c1 টো নালাগে গতিকে আমি এই দুটা বজ্ৰপূৰণ কৰিলেই হৈ যাব এতিয়া 3 by twice k minus 1 is equal to 1 by k minus 1 এইটো আমি বজ্ৰপূৰণ কৰিলে হ'ব 3 into k minus 1 is equal to 1 into twice k minus 1 তুলা এইটো পেজটো উল্টাই দিছো চোৱা আকৌ এইটো লাইন লিখি দিছো 3 into k minus 1 is equal to 1 into twice k minus 1 এটাকে চোৱা 3 into k thrice k minus 3 into 1 3 is equal to 1 into twice k minus 1 into 1 1 এটাকে চোৱা twice k to ইফালে লোৱা আহা thrice k minus twice k ইফালে 3 to minus হৈ আছে ইফালে গলে কি হ'ব প্লাস হ'ব হয়নে এটো একো নতুন কথা নহয় আগৰ পৰাই আমি কৰি আহিছো যে ইফালে থাকে প্লাস হ'ব সাইজ কে পৰা twice k গলে কি থাকিব এটা আমাৰ প্লাস k এটা থাকি যাব ইয়াতে প্লাস 3 পৰা -1 গলে এটা 2 থাকিব এতেকে কেৰ মান কিমান ওলাল 2 আমাক উলিয়াব দিছে কি এতেকে সমাধানটো হে এতেকে এইটো লাইন শেষত লিখি দিবা নিৰ্ণয় কেৰ মান এইটো পৰীক্ষাত আহাৰ ভালেখিনি চান্স আছে কেৰ মান কিমান ওলাল এইটো মাইনাস বুলি ভাবি লবা আকৌ কেৰ মান কিমান ওলাল 2 আমাক কে উলিয়াব দিছে যেহেতু a1 by a2 b1 by b2 হৈ আছে not is equal to c1 by c2 গতিকে আমাক c1 by c2 আমাক উলিয়াব নালাগে a1 by a2 আৰু b1 by b2 মাল্টিপ্লাই কৰি মাল্টিচাইজ ইনটু কৰিলে এটো বজ্ৰপূৰণ কৰিলে তোমালোকে বুজিবাকৈ কৈছো বজ্ৰপূৰণ কৰিলে আমাৰ কেৰ মান নিৰ্ণয় কেৰ মানটো ওলাই যাব
গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰ প্ৰশ্নটো কি দিছে 3 নম্বৰটো কি দিছে চোৱা পিৰ কি মানৰ বাবে px - y = 2 আৰু cx - 2y = 3 সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব গতিকে এবাৰ কি কৈছে এবাৰ কৈছে একমাত্ৰ সমাধান থাকিব একমাত্ৰ সমাধান থাকিলে মানে সৰি মই আগৰটো তোমালোকক কৈছিল যে কোনো সমাধান নাই মানে অদ্বিতীয় সমাধান আছে নহয় যেতিয়া একমাত্ৰ সমাধান থাকিব বুলি ক'লে তেতিয়া আমাক কি হ'ব অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে হেতু কি কয় একমাত্ৰ সমাধান বুজি পাইছানে আচ্ছা 3 নম্বৰটো চোৱা तीन नम्बर तो डायरेक्ट समाधान करिम आमी प्रथमते समीकरणটো लिखि लुब px - y = 2 ইয়াতে আমাক মেইনলি পিৰ মান উলিয়াব দিছে 6x - 2y = 3 ইয়াতে প্ৰথমতে আমি কি কৰিম a1 আৰু a2 b1/b2 উলিয়াই লম a1 = p b1 = -1 হয়নে এই y চলকটো तो c1 = 2 আকৌ a2 = 6 b2 = -2 c2 = 3 এতেকে এতিয়া যেহেতু চোৱা যেহেতু আমাক সমীকৰণটোত কি কৈছে যে ৰৈখিক সমীকৰণজোৰৰ এইটো লাইন লিখি দিয়া ৰৈখিক সমীকৰণজোৰৰ একমাত্ৰ সমাধান আছে সমাধান আছে সাইড ব্ৰেকেটত অদ্বিতীয় বুলি লিখি দিবা তেতিয়া সোনকালে মনত থাকিব যেতিয়া তোমালোকে ৰিভাইজ কৰিবা গতিকে অদ্বিতীয় সমাধানৰ আমাৰ সূত্ৰটো কি আছিল এতেকে a1/a2 not = b1/b2 হয়নে মনত পৰিছেনে এতিয়া চোৱা a1/a2 p/6 not = -1/-2 মাইনাস কেনসেল এতিয়া চোৱা पूरण कर दिया 2 × p twice p = 1 × 6 6 2 2 এফালে লৈ যোৱা p টো ৰাখি থোৱা এফালে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব 2 6 2 ৰে 6 ক হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব এতেকে p not = কিন্তু এবিলাক কিন্তু not = 3 মানে p আটাইবোৰ মানৰ বাবে সমীকৰণটো সমাধান থাকিব কিন্তু আটাইবোৰ সমীকৰণৰ কাৰণে সমাধান থাকিব কিন্তু এই p3 টো সমাধান থাকিব গতিকে আমি এটা লাইন এনেকৈ লিখি দিও তেতিয়া বুজি পাবা গতিকে পিৰ মান 3 ৰ বাহিৰে তাৰ মানে 3 ৰ বাহিৰে যিকোনো মান হ'ব পাৰিব 3 ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব জোৰৰ একমাত্ৰ সমাধান থাকিব বুজি পাইছানে এতিয়া কি বুলি কৈছে যে গতিকে পিৰ মান 3 ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত সমীকৰণটো একমাত্ৰ সমাধান থাকিব or p not = 3 গম পাইছানে এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ 4 নম্বৰত কি দিয়া আছে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন চোৱা কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে কি বুলি কৈছে যে কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে কোনো সমাধান নাথাকাৰ চৰ্তটো কি আছিল a1/a2 b1/b2 not = c1/c2 হয়নে গতিকে আমি সমীকৰণটো প্ৰথমতে লিখি লৈ a1 আৰু a2 উলিয়াই লম তাৰ পিছত আমি চৰ্তটো প্ৰয়োগ কৰিম চোৱা প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান সমীকৰণ দিয়া আছে thrice k + 1x + thrice y - 2 = 0 আকৌ k² + 1x + k - 2y - 5 = 0 ইয়াতে প্ৰথমতে আমি
A1 আৰু A2 বা উলিয়াই ল'ম। ইয়াত A1 = thrice k plus 1, B1 = 3 আৰু C1 = -2। আকৌ B1 = k square plus 1, B2 = A2, B2 = k minus 2, আকৌ C2 = -5। যিহেতু কি বুলি কৈছে প্ৰশ্নত, এইটো লাইন লিখিব। যিহেতু ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে, সেই ক্ষেত্ৰত আমাৰ চৰ্তটো, যিটো ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকিলে সেই চৰ্তটো হৈছে A1/A2 = B1/B2 not = C1/C2। গতিকে A1ত আমাৰ আছে thrice k plus 1/k square plus 1 = 3/k minus 2 not = -2/-5, মাইনাছ কেঞ্চেল। এদিকে আমাক এইটো নালাগে, গতিকে আমি এই দুটাই বজ্ৰ পূৰণ কৰিম। চোৱা 3 × k square plus 1, আকৌ thrice k plus 1 × k minus 2, 3 × k square thrice k square plus 3 × 1 3, 3k plus k = thrice k square minus 3 × 2 6k, আকৌ plus 1 × k 1k minus 2। চোৱা এতিয়া thrice k square, এইটো thrice k square ইফালে লৈ আহা, ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ হ'ব। thrice k square ইয়াতে এইখিনি লৈ আহা, প্লাছ হ'ব 6k minus 1k = ইয়াতে আছে -2, এই 3টো এইফালে লৈ গ'লে হ'ব -3। যিহেতু ইয়াতে +3 আছে, এইটো কেঞ্চেল। ইয়াতে হ'ব 6ৰ পৰা 1 গ'লে কিমান থাকিব? 5k, হয়নে? আৰু এইফালে হ'ব -5। গতিকে k টো ৰাখি থোৱা, -5, এইটো 5 ইনটু হৈ আছে, এইফালে হ'লে ডিভাইড হ'ব, 5 কেঞ্চেল, -1 হ'ব। গতিকে k ৰ মান কিমান হ'লে থাকে? k = -1। এইটোৱে হৈছে আমাৰ নিৰ্ণয় সমাধান। এতিকে আমি শেষত এটা লাইন লিখি দিব পাৰোঁ যে নিৰ্ণয় k ৰ মান হ'ব -1। এতিয়া বুজি পাইছানে? ইমান ধুনীয়াকৈ গণিতবিলাক মিলি যায়, একেবাৰে সহজ। অলপ মনোযোগ দিব। প্ৰথমতে ভিডিঅ'টো চাই লিখা আৰম্ভ নকৰিবা, প্ৰথমতে মনোযোগ সহকাৰে চাবা, তাৰপিছত ভিডিঅ'টো নোচোৱাকৈ লিখিব পাৰিবা। ভিডিঅ'টো নোচোৱাকৈ লিখিব পাৰিলেহে মানে কমপ্লিট তুমি বুজি পালা বুলি নিজক নিজে অনুমান কৰিব পাৰিবা। যিহেতু মই তোমালোকৰ লগত কোনো যোগাযোগ নাই, মইতো এতিয়া চাই দিব নোৱাৰোঁ। তোমালোকে প্ৰথমতে ভিডিঅ'টো চাবা, তাৰপিছত নিজে নিজে কৰিব চেষ্টা কৰিবা। তাৰপিছত 5 নম্বৰটোত কি দিয়া আছে চোৱা। 5 নম্বৰটোত দিয়া আছে একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। চোৱা, এমৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে। কি বুলি কৈছে যে এমৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান থাকে। গতিকে ৰৈখিক সমীকৰণযোৰৰ সমাধান থাকিব হ'লে কি হ'ব? অসীম সংখ্যক সমাধান থাকিব লাগিব, হয়নে? অসীম সংখ্যক সমাধান থকাৰ চৰ্তটো কি আছিল? A1/A2 = B1/B2 আৰু =C1/C2। গতিকে আগতে আমি এইবিলাক গণিত কৰি আহিছোঁ। বলাচোন এইটো আমি আমাৰ আজিৰ সমাধানৰ লাষ্ট অন্তিমটো প্ৰশ্ন। এমৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে। ইয়াতে সমীকৰণটো কি দিয়া আছে? mx + 4y = m - 4, আকৌ 16x + my = m। গতিকে সমাধান বুলি লিখি লৈ প্ৰথমতে সমাধান বুলি লিখি ল'বা।
সমাধান বুলি প্ৰথমতে লিখি ল'বা সমীকৰণটো কি দিয়া আছে সেইটো লিখি ল'বা mx plus 4y is equal to m minus 4 আৰু 16x plus my is equal to m ইয়াত প্ৰথমতে আমি a1 is equal to m এইখিনি উলিয়াই লম b1 is equal to 4 c1 is equal to m minus 4 হয়নে তাৰে পিছত a2 is equal to 16 b2 is equal to m c2 is equal to m হ'ব আমাৰ এটাকে যেহেতু কি বুলি কৈছে এইটো লাইন আমি লিখি দিব লাগিব যেহেতু রৈখিক সমীকৰণজোৰৰ রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে গতিকে অসীম সংখ্যক সমাধান থাকিলে তাৰে চৰ্তটো কি হ'ব চৰ্তটো ইয়াতে লিখি লওঁ a1/a2 b1/b2 is equal to c1/c2 গতিকে মানখিনি বহাই দিয়া a1 ৰ মান কিমান m a2 ৰ মান হৈছে 16 আকৌ b1 ৰ মান 4 b2 ৰ মান হৈছে m আকৌ c1 ৰ মান m-4 আৰু c2 ৰ মান m এটাকে আমি কি কৰিম এই দুটা প্ৰথমতে বজ্ৰ পূৰণ কৰিম আকৌ এই দুটা কৰিম প্ৰথমতে এই দুটা কৰিম তাৰ পিছত এই দুটা কৰিম হয়নে মাজৰটো দুটাৰ লগত পূৰণ হ'ব সো এতিয়া m/16 is equal to 4/m বজ্ৰ পূৰণ কৰা m square is equal to 4 into 16 m square is equal to কিমান হ'ব 64 নহয়নে এতেকে যেহেতু m square টো হিফালে যাব এতেকে বৰ্গমূল উলিয়াব লাগিব 64 ৰ বৰ্গমূল কি m is equal to plus minus 8 নহয়নে চোৱা m ৰ মান কিমান হ'ল plus minus 8 আকৌ আমি এই দুটা বজ্ৰ পূৰণ কৰিম হয়নে b1/b2 আৰু c1/c2 এবাৰ বজ্ৰ পূৰণ কৰিম b1/b2 আছিল 4/m আৰু c1/c2 m-4/m এতেকে চোৱা প্ৰথমতে 4 into m 4m নহলে এইটো আগতে কৰা এইটো লাইন তেতিয়া সুবিধা হ'ব চোৱা m into m-4 is equal to 4 into m into m square minus 4 into m 4m is equal to 4m ঠিক আছে m square to ৰাখি থোৱা 4m to হেফালে লৈ যা এইটো m আৰু হেফালে গলে কি হ'ব 4m plus 4m কিমান হ'ব m square is equal to 8m হ'ব হয়নে সো ইয়াতে কৰি দিছো আৰু পেজ উল্টাই নাথাকো ইয়াতে কি হ'ল m square is equal to 8m সো m square is equal to 8m হোৱাৰ লগে লগে আমি ইয়াৰে সো m টো এফালে লৈ আহিম m square ইয়াতে আছে যেহেতু আমাক চলক আৰু হকবোৰ বেলেগ কৰিব লাগে m টো এফালে লৈ আহিম এফালে পূৰণ হৈছে এফালে হৰণ হ'ব এতে থাকি যাব গতিকে এই m টো আৰু স্কয়াৰ টো মানে ওপৰত দুটা m আছে তলত এটা m আছে এটা m আৰু স্কয়াৰ কেনসেল কৰি দিলো m is equal to 8 ওলাল আমাৰ আগতে ওলাইছিল m is equal to plus minus 8 আৰু এবাৰ ওলাইছে m is equal to 8 থেকে এটো হ'ব আমাৰ आंसर এতেকে আমাৰ m উলিয়াব দিছিল নহয় কি বুলি কৈছিল চাচোন সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব এতেকে m ৰ মান নিৰ্ণয় কৰা এতেকে নিৰ্ণয় m ৰ মান এতেকে এটো লাইন লেখাত লিখি দিবা নিৰ্ণয় m ৰ মান 8 এটো আমাৰ आंसर ইয়াতে লিখি দিলো গোটেইখিনি আচ্ছা গতিকে আজিৰ ভিডিওটো ইমানতেই সামৰিছো যদি মোৰ আগৰ ভিডিওবোৰ চোৱা নাই তেতিয়াহ'লে তোমালোকে গৈ ডেসক্ৰিপচনত গৈ আটাইবোৰ ভিডিও চাই লবা থ্যাংক ইউ ফৰ ওয়াচিং